আমি দেখিছোঁ আগতেও যেতিয়া পানী খুলি দিয়া হয়, খুলি দিয়াৰ লগে লগে আমাৰ ৰঙা নদীৰ যি ডাউন ষ্ট্ৰীমৰ যিখিনি আমাৰ মানুহ, এই মানুহখিনি আমি ভুগিব লগা হয়। তো আমি যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিৰ্দেশনা দিছিলে যে যাতে তাৎক্ষণিকভাৱে মানুহখিনি আগতেই যাতে খবৰটো পায়। এইবাৰ যদিও চাৰিনৰ ব্যৱস্থা কৰিছে, আমি ইতিমধ্যে জিলা আয়ুক্ত আমি সিদ্ধান্ত লৈ আমি নেপকৰ লগত যোগাযোগ কৰি আছোঁ যে এতিয়াৰ পৰা আমি এই চাইৰেনটো মেনুৱেলি নবজাই তাৰ পৰাই চেণ্ট্ৰেলি বজোৱা এটা ব্যৱস্থা কৰিব বিচাৰিছিলোঁ, যে যিহেতু তাতে চেণ্ট্ৰেলি বজোৱাই আহি মেলি মেনুৱেলি খবৰটো হোৱা লাগে মোটামুটি হাফ এন আৱাৰ এটা পাৰ হৈ যায়। যিটো ব্যৱস্থা যিটো NSPCৰ ক্ষেত্ৰত আছে, NSPCটো চেণ্ট্ৰেলি আছে, তো নেপকৰটো আমাৰ মেনুৱেলি আছিল। আমি এতিয়া জিলা আয়ুক্তৰ যোগেদি এটা ব্যৱস্থা আমি কৰিছোঁ যে আমি যাতে এইবাৰ চাইৰেনটো ডাইৰেক্ট চেণ্ট্ৰেলি বাজিব পাৰে, তাৰ পৰাই বজাই দিলে মানুহখিনিয়ে 1-2 ঘণ্টা 3 ঘণ্টা আগতেই যাতে গম পায়। কিন্তু এটা কথা ঠিক যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে আহি প্ৰায় 4 ঘণ্টাৰ ভিতৰতে আহি গুৱাহাটীৰ পৰা ইয়াত পাইছে। মই নিজে পুৱাৰে পৰা ৰাইজৰ ওচৰত পাই পেলাই 4বাৰমান মই এই অঞ্চলসমূহ মই পৰিভ্ৰমণ কৰিছোঁ। আমি ভগৱানে নকৰক যে আমাৰ তেনেকুৱা ধৰণৰ বানপানীৰ লগত এটা পৰিৱেশ হওক, কিন্তু এইবাৰ বানপানীৰ লগত মোকাবিলা কৰিব পৰাকৈ যিখিনি ব্যৱস্থা ৰাইজক তাৎক্ষণিকভাৱে সকাহ দিব পৰা আপোনালোকে দেখিছে যে বিভিন্ন সময়ত আমাৰ কয় যে আমাৰ উদ্ধাৰকাৰী দলৰ কথা কয়, বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে এইবাৰ ঠায়ে ঠায়ে SDRF NDRF মোতায়েন আছিলে। জিলা আয়ুক্ত, জিলা প্ৰশাসন, মুখ্যমন্ত্ৰীয়ে প্ৰায় 3-4বাৰকৈ আমাৰ লগত যোগাযোগ কৰি আছে ব্যৱস্থাখিনিৰ কাৰণে, ৰাইজৰ মাজত যাতে পেনিক নহয় গোটেই ব্যৱস্থাখিনিৰ কাৰণে। আৰু আটাইতকৈ ডাঙৰ কথা যে নেপকৈ পানী আজিও এৰিছে, কাইলৈও এৰিব লাগিব আৰু ভৱিষ্যতো থাকিব। কিন্তু আমি জলসম্পদ মন্ত্ৰী মহোদয়ক লগত লৈ আমি এতিয়া একেবাৰে ডিক্ৰঙৰ পৰা আৰম্ভ কৰিছোঁ, একেবাৰে আমাৰ বঙালমৰাৰ আমাৰ বৰলেঙি সত্ৰৰ পৰা আমাৰ ডিক্ৰং, ৰঙা নদী, পাভ আৰু চিঙৰা, এই 4খন নদীতে যেতিয়া পানীটো এৰি দিয়ে অলপ অলপকৈ আমাৰ পানীখিনি যিটো মাথাউৰিটো প্ৰপাৰলি ব্যৱস্থিত নোহোৱাৰ কাৰণে আমাৰ গাঁওবোৰলৈ সোমাই যায়, তাত তাণ্ডৱ সৃষ্টি কৰে। সেইকাৰণে আজি বা আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁ যিহেতু উচ্চপদস্থ বিষয়াসকলক লগত লৈ আহিছিলে, আমি এটা ব্যৱস্থা চিন্তা কৰিছোঁ যে ভাবিছোঁ যে এই বছৰতকৈ অহা বছৰ আৰু ঠিক তেনেকৈ 5 বছৰৰ ভিতৰত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰঙা নদীত আহোঁতে কৈছে যে ৰঙা নদী অসমৰ লগতে ৰঙা নদী বানমুক্ত ৰঙা নদী বিধানসভা সমষ্টি হ'ব। আৰু সেইকাৰণে ইতিমধ্যে আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই তাৰ ব্যৱস্থা কৰিবৰ কাৰণে গোটেই আজি উচ্চপদস্থ বিষয়াসকল চাওক, আপোনালোকে দেখিছে যে আজি আমি যিবোৰ ঠাইলৈ আমি আজি যেনেকৈ আমি উপাধ্যায় চুবুৰীলৈ আজি মন্ত্ৰী মহোদয়ক লৈ গৈছোঁ, তেওঁৱে চাগে অসমৰ প্ৰথমজন মন্ত্ৰী হ'ব যে আজি উপাধ্যায় চুবুৰীত গৈ মিনি আপোনাৰ মানে মাথাউৰিত গৈ উপস্থিত মন্ত্ৰীয়ে চাইছে। তো আমি ভাবোঁ যে ইয়াৰ এটা ব্যৱস্থা আজি পৰা 25 বছৰ 30 বছৰ ধৰি এখন মাথাউৰি পাই আজি এটা মাথাউৰি একেদিনাই নিৰ্মাণ হোৱা বস্তু নহয়। যোৱা 25-30 বছৰ কোনো পৰিকল্পনা নোহোৱাৰ কাৰণে, পূৰ্বৰ বিধায়কসকলৰ পৰিকল্পনা নোহোৱাৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশ আমি বাৰে বাৰে পাই আছোঁ। তো মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি অনাগত 5 বছৰৰ ভিতৰত এটা সুব্যৱস্থিত পৰিৱেশ আমি বিজ্ঞানসন্মত ব্যৱস্থা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।